और आप देख रहे हैं ओपन बुक भारत। बाक्सा के उत्तर कूची में सांपों की पहचान और रेस्क्यू तकनीकों पर जागरूकता कार्यक्रम। जिले के भारत भूटान सीमावर्ती क्षेत्र उत्तर कूची में सांपों की बढ़ती आवाजाही को देखते हुए सांपों की पहचान, बचाव और नियंत्रण तकनीकों को लेकर एक जागरूकता कार्यक्रम आयोजित किया गया। उत्तर कूची स्थित जन स्वास्थ्य अभियांत्रिकी पीएचडी विभाग के कार्यालय सभागार में मानस चकी इको टूरिज्म सोसाइटी ने बाताबाड़ी फॉरेस्ट रेंज के सहयोग से इस कार्यक्रम का आयोजन किया। बैठक में सांपों की विभिन्न प्रजातियों की पहचान करने के तरीकों और सुरक्षित तरीके से उनके रेस्क्यू की जानकारी दी गई। मानस की स्नेक रेस्क्यू टीम के सदस्य संजीव दास ने सर्पदंश की स्थिति में उठाए जाने वाले जरूरी कदमों के बारे में महत्वपूर्ण जानकारी साझा की। उन्होंने लोगों को सर्पदंश के दौरान घबराने के बजाय उचित सावधानी बरतने की सलाह दी। कार्यक्रम में बाताबाड़ी रेंज के क्षेत्रीय वन अधिकारी रजनी दैमारी और डॉक्टर रंजन चांगमई समेत अन्य लोग मौजूद रहे। कार्यक्रम का उद्देश्य स्थानीय लोगों को सांपों के प्रति जागरूक करने के साथ साथ मानव सर्प संघर्ष को कम करना और सुरक्षित रेस्क्यू को बढ़ावा देना रहा। बाक्सा से नीरेन कुमार शर्मा की खास रिपोर्ट। बहुत मानु एकदम मिसा কথা গাখীৰ সাপৰ গাখীৰ খাওয়া এই হজম শক্তিটোই নাই যদিও আমাৰ এই যে আগৰ তন্ত্ৰ মন্ত্ৰবিলাক যে আছিল যে এই বাবাই কিনে যে যিবিলাক বাবা আছিল যে সেইবিলাক যোন খাব ঠিকে গাখীৰটো খাওয়াৰ টাইমত মানে কেনেকা হয় তাহাক বহুত ভোকত ৰাখা যায় পানী পৰ্যন্ত বেটা মানে এই মানে সাধু বাবাবিলাকে নিদি পেলাই তাহাক গাখীৰ খুৱায় কিন্তু গাখীৰটো সি যেতিয়া আৰু তাত সেই বক্সত সোমাই দিব সি উল্টি মাকৈ মানে ভমিটিং হবই তাক হজম নহয় তাক বল এটা সাপে কিয় গাখীৰ খাবা নৰে গৰুৰ পৰা চুপি আমাৰ তাতটো কি জোতাটো এনেকা ন চেপেটা ন আৰু সাপৰ আমি এনেকুৱা হোৱাৰ কাৰণেহে মাৰ খুব মানে শীতল কমি বহুত ঠাণ্ডা মানে ই গৰম লোৱাৰ কাৰণেহে গৰুৰ ভৰিত পেচাই ধৰে বা গোহালিৰ ওচৰত থাকে বা মানুহৰ ওচৰত আহে বল সেইটো গ'ল তাৰপিছত কৈ যে ইফালে মুখ এটা কথা চাব বেণ্ডেড ক্ৰেট হৈছে তাৰ তেলটো চাবচোন বেণ্ডেড ক্ৰেটৰ তেলটো চাবচোন যোনটো মেছটো চাবচোন মেছ বেলেগ কাপোৰ এনেকৈ চিকনা থাকে ন চিকনা থাকে কিন্তু বেণ্ডেড ক্ৰেটৰ সেনেকৈ নহয় মানে চিকনাটো নাথাকে আমাৰ এইটো আনলি যেনেকৈ এনএছএছ তার নেক্সটটো হৈছে তেনেকা মানে অসমীয়াত কথা বুলি কয় তার নেক্সটটো কথা আৰু মুখটো ইমান বেলেগ কাপোৰ কৰি ডাঙৰ নাথাকে তো মানুহে কয় যে সেইকাৰণে তাৰ দুটা মুখ আছে কিন্তু দুটা মুখ নহয় ইফালে সেইটো লেটুঙে হয় একদম রেস্কিং কোড কোম্পানি যদি ঘৰৰ ভিতৰত ওলাইছে মানুহৰ ঘৰৰ ভিতৰত তেতিয়া ওলাইছে তাকে আমি মানে রেস্কিং কৰোঁ যদি সি পথাৰত ওলাইছে বা এনেকুৱা ফিল্ডত যদি ওলাইছে যদি আমাক রেস্কিং কৰা আছে আমি তাক বুজাই দিওঁ যে তাকে একচুৱেলি প্ৰপাৰ হেবিটেটত আছে বা তাৰে পৰা নিজে চাইড কাটি যাব যদি পথাৰৰ পৰা রেস্কিং কৰিব আছে কিন্তু একদম ইলিগেল কিন্তু কোনো বৈধে রেস্কিং নকৰিব আমি দেখুৱালে মানে এই ক'ব যে মানে সেইটোৰ কাৰণে মানে কি বস্তুটো ইম্পৰ্টেণ্ট এই বস্তুটো মানে ইম্পৰ্টেণ্ট সেইকাৰণে হাত ধৰাৰ লগতে কিছুমান বস্তু বা ফেচবুক প্ৰফাইল তাতে গ'লে বহুত বস্তু পাই যাব তেনেকৈ ইয়াতে মানে সচৰাচৰ এনে এই ইউজ কৰিলে মানে চাই ল'ব যদি ফুটা চুটা আছে একদম চেক কৰি ল'ব দে এইটো যেনেকৈ ফুটা আছে না সৰু ফুটা দেখা পাই গ'লে যাব কমাই যাব পাৰে কিন্তু আৰু মানে তাৰ দাঁতবিলাক বহুত দীঘল দীঘল ন সেইকাৰণে বস্তাটো একদম চেক কৰি ল'ব ফাৰ্ষ্টত যদি ফুটা আছে নেকি না নাই সেম প্রসেস তার নিচাই প্রসেস যদি পাইথনটো ডাঙৰ এটা আছে ন দুটা এনেকৈ এটা যাৰ আজিকালি যাৰ ঘৰত হ'লেও এটা পাই যাব এইটো এনেকৈ দেখাই
প্লাষ্টিকটো আছে ন কুকুলিয়াৰ পাছ এইটো বেগটো এনেকৈ ধুনীয়াকৈ মানে যাতে ওলাই যাব পাৰে এনেকৈ ধুনীয়াকৈ দিলা দি পেলাই এনেকৈ অলপ লাৰি দিব বাছ ষ্ট্ৰেছত থকাৰ কাৰণে সি দৌৰিব কিন্তু মৰিব পাৰে কালি পৰহি আৰু তেনেকৈ মানে কি উইদাউট ৰেস্কিউ কৰিছে বা কিবা কৰিছে মই ভাবোঁ এতিয়ালৈকে আপোনালোকে যিমান ফাইনেল ৰেডি কৰিছে নাই জংঘলত নহ'ব পাৰে তাৰমানে থাকিব পাৰে কিন্তু যিমান সম্ভৱ 90% চান্সেছ নাই কাৰণ আমি নাজানো কিমান লগত একজন থাকিলে বহুত বেটাৰ কিন্তু দুজন হয় তেনেহ'লে ভাল হয় বেগিং হৈ গ'ল আপুনি পূৰা ছেফ সাপটো আছে তাৰপিছত যিখিনি গেদাৰিং হোৱা মানুহ আছে তাকো সিহঁতে যদি কিবা সুধিব খোজে তাৰপিছত আপুনি কওক তাৰো জীয়াই থকাৰ অধিকাৰ আছে না আৰু মানুহ ছেভ কৰিব যায় কিনে তাক মৰাটো আমাৰ মানে বেছি আমি দায়ী নহয় ন মানে যোনটো বিদাৰ ইমানমেণ্ট দিব এনে বেকাৰ টাইপ থাকে ন ভৰিত সি নিজক বচাবৰ কাৰণে নিজৰ বডি ফুটা কৰি কিনে আপোনাৰ এটা দিব আৰু তেনেকুৱাও মানে বহুত ৰেকৰ্ড আছে মানে যোনবিলাক ইউটিউবত যদি থাকে তাহাৰ বাইক চাইড হ'লেও মানে তাহোন দিয়ে তাহাৰ এইবিলাক গাল্টি মানে ফ্ৰী হেণ্ডেলিং কৰি হাইপাৰ টিপি ধৰছে নিজৰ বডি এনে নিজে মৰিব ঠিকে কিন্তু যাই ধৰছে তাক ঘূৰাই কিনে যাব মানে একদম ফুটা কৰি নিজৰ বডি ফুটা কৰি সেই ওলাই ডাইৰেক্ট হাতত মাৰিছে সেইকাৰণে মানে ফ্ৰী হেণ্ডেলিং কৰিব নালাগে লগত একজন থাকিলে বহুত বেটাৰ কিন্তু দুজন হয় তেনেহ'লে ভাল হয় বেগিং হৈ গ'ল আপুনি পূৰা ছেফ সাপটো আছে তাৰপিছত যিখিনি গেদাৰিং হোৱা মানুহ আছে তাকো সিহঁতে যদি কিবা সুধিব খোজে তাৰপিছত আপুনি কওক যে তাতে যদি এৱাৰনেছ আমি ধৰা দিছোঁ তাতেই মানে এৱাৰনেছ দিওঁ যে হাতে বাইক কৰিলে কি হ'ব বা কি হাত ঘৰৰ ওচৰত থাকিলে ভাল হ'ব বা কেনেকৈ মানে কি ৰেস্কিউ আমাক ৰেস্কিউৰবিলাক কল কৰিব নাম্বাৰ চাম্বাৰ দি পেলাই শ্বেয়াৰ কৰি ধুনীয়াকৈ ভাগ বুজাই দি পেলাই আপোনালোকে বস্তু যদি আছে অলপ এইটো বুকে দি এনেকৈ ঠেলি দিলা ভাঙি বা এইটো দি এনেকৈ দিলা অলপ লৰাই দিলা তো সি গ'ল লগতে মোৰ কি প্ৰব্লেম হৈ জানা কেতিয়াবা পাব্লিকবিলাক মোক মানে ফোন কৰি কিনি মাতে যে আমাৰ ওপৰত কেনেকুৱা মানে হাত ওলাইছে এইটো মানে কৰি কিনি লৈ যাব কিন্তু পৰিস্থিতি আপোনাৰ লাগিছে নেকি তাৰপাছত কি লগত ধৰি আনে কোনটো লাগিছে কি কৰা যায় এতিয়া মোৰ কোনো বস্তু নাই কিবাও নাই আৰু এতিয়া হাতটো ঠিকি হাত বা এনেকুৱা আমি ওচৰৰ হাত লাগি এনেকুৱা কয় ঘূৰা বাগি হাত টাউনত চিনি নাপায় লগত একজন থাকিলে বহুত বেটাৰ কিন্তু দুজন হয় তেনেহ'লে ভাল হয় বেগিং হৈ গ'ল আপুনি পূৰা ছেফ সাপটো আছে তাৰপিছত যিখিনি গেদাৰিং হোৱা মানুহ আছে তাকো সিহঁতে যদি কিবা সুধিব খোজে তাৰপিছত আপুনি কওক যে তাতে যদি এৱাৰনেছ আমি ধৰা দিছোঁ তাতেই মানে এৱাৰনেছ দিওঁ যে হাতে বাইক কৰিলে কি হ'ব বা কি হাত ঘৰৰ ওচৰত থাকিলে ভাল হ'ব বা কেনেকৈ মানে কি ৰেস্কিউ আমাক ৰেস্কিউৰবিলাক কল কৰিব নাম্বাৰ চাম্বাৰ দি পেলাই শ্বেয়াৰ কৰি ধুনীয়াকৈ ভাগ বুজাই দি পেলাই আপোনালোকে বস্তু যদি আছে অলপ এইটো বুকে দি এনেকৈ ঠেলি দিলা ভাঙি বা এইটো দি এনেকৈ দিলা অলপ লৰাই দিলা তো সি গ'ল যোৱাৰ পাছত আৰু ধুনীয়াকৈ এনেকৈ দি পেলাই এইটো অলপ টানিব এইটো টানিব সেই তললৈকে তেতিয়ালৈকে ভৰি এৰালে ধৰিব তাৰপিছত এনেকৈ খুলি দি পেলাই ধুনীয়াকৈ চাইড কাটি এইটো যে চিলাই থোৱাটো যে আছিল যে এই চেফটিৰ কাৰণে মানে অলপ দানা খাই গেল সেই তাৰে ফলত কি হয় এইটো ভিডিঅ'ত দেখাব আৰু মই অলপ কম কিন্তু ৰাতি যিবিলাক মানে কি চাৰ্ভাইভ কৰে মানে কি ৰাতি যিবিলাক চলাচল কৰে সাপ সেই সাপবিলাক বহুত ডেঞ্জাৰাছ বেছিভাগ বিষাক্ত সাপে মানে
এতিয়াই মানে অৱস্থা লগতে মোৰ কি প্ৰব্লেম হৈ জানা কেতিয়াবা পাব্লিকবিলাক মোক মানে ফোন কৰি কিনি মাতে যে আমাৰ ওপৰত এনেকুৱা মানে হাত ওলাইছে এইটো মানে কৰি কিনি লৈ যাব কিন্তু পৰিস্থিতি লাগিছে নেকি তাৰপাছত কি লগত ধৰি আনে কনফিউজ লাগিছে কি কৰা যায় এতিয়া মোৰ লগত বস্তুও নাই কিবাও নাই আৰু এতিয়া হাতটো খেতি হাত বা এনেকুৱা আমি বস্তুবোৰ হাত লাগি এনেকুৱা কয় বা ঘোলাবাৰী হাত টাউনতো চিনি নাপায় ডাইৰেক্ট কয় তাতে কিতাপৰ মানে ভিডিঅ' দিয়ে ফটো সি ষ্ট্ৰেছত থকাৰ কাৰণে সি দৌৰিব কিন্তু মৰিব পাৰে কালি পৰহি আৰু তেনেকৈ মানে কি উইদাউট ৰেস্কিউ কৰিছে বা কিবা কৰিছে ই মই ভাবোঁ এতিয়ালৈকে আপোনালোকে যিমান ফাইটন ৰেডি কৰিছে নাই জংঘলত নহ'ব পাৰে থাকিব পাৰে কিন্তু যিমান সম্ভৱ 90% চান্সেছ নাই কাৰণ আমি নাজানো কিমান আজি আমাৰ মানাছ ইকো টুৰিজিম ছ'চাইটি এণ্ড কনজাৰ্ভেশ্যন তৈৰী আৰু লগতে আমাৰ ডক্টৰ চাংমা আজি নেতৃত্বত আজি আমাৰ যিটো স্নেক ৰেস্কিউ আৰু স্নেকৰ বিষয়ে বহুত আমি শিকিলোঁ তাৰ কাৰণে মই পোনপ্ৰথমভাৱে আমাৰ বিষাক্ত সাপ দেখা যায় সচৰাচৰ আদাৰৱাইজ বাকী যিখিনি আছে এটা আপোনাৰ 2-3টা প্ৰকাৰৰ সামান্য বিষাক্ত মাইডলি ভেনামাছৰ সাপ পোৱা যায় য'ত নেকি ইমান ভাবিব লগা নাই আৰু বাকীখিনি যিমান আছে বাকী ইয়াত দেখা পোৱা বা আমাৰ তাত দেখা পোৱা চেম বাকীখিনি গোটেই নন ভেনামাছ ৰাইজক এটাই অনুৰোধ কৰোঁ সাপ নামাৰিব সাপ বচাওক আমি জীৱকুল জীয়াই থকাৰ কাৰণে আমাৰ সাপৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আৰোপ কৰি আছে সাপে তো মই অনুৰোধ জনাইছোঁ যে আৰু এবাৰ যে সাপ নামাৰক বচাওক আমাৰ ইকো টুৰিজিমৰ পৰা ৰেস্কিউৰ কাৰণে যাব যদি সাপ ঘৰত ওলাইছে তেওঁলোকক কণ্টেক্ট কৰক তেওঁলোকে গৈ পেলাই ৰেস্কিউ কৰি আনিব সেই তাৰে ফলত কি হয় এইটো ভিডিঅ' দেখাব আৰু মই অলপ কম কিন্তু ৰাতি যিবিলাক মানে কি ছাৰ্ভাইভ কৰে মানে কি ৰাতি যিবিলাক চলাচল কৰে সাপ সেই সাপবিলাক বহুত ডেঞ্জাৰাছ বেছিভাগ বিষাক্ত সাপে মানে কামুৰিলে ছাৰ আমি গম পাওঁ যে কিবা এটা কামুৰি গ'ল বা কিবা অলপ স্পট হ'ল তাতে গম পাওঁ ন যদি বেণ্ডেড পেইড বা লেচাৰ ব্লেক পেইডে আপোনাক যদি বাইট কৰিছে কোনো চিন নাপায় তাৰ মাৰ্কটোও নাই বাইট মাৰ্কো নাই নাপাবই কাৰণ ইমান ঠেংটো ইমানেই সৰু মস্কিটোত কৰিও সৰু মনত কৰিও সৰু মানে আমি যোনটো নেকি মুম্বাই নগ'লো মানে যোনটো বিদাৰ ইমান মেন দিব এনে বেকাৰ টাইপ থাকে ন ভৰিত সি নিজক বচাবৰ কাৰণে নিজৰ বডি ফুটা কৰি কিনে আপনাৰ এটা দিব আৰু তেনেকুৱাও মানে বহুত ৰেকৰ্ড আছে মানে যোনবিলাক ইউটিউবত যদি থাকে তাৰ বাইট চাইড হ'লেও মানে তাহোন দিয়ে তাহাৰে এইবিলাক গাল্টি মানে ফ্ৰী হেণ্ডেলিং কৰি হাইপাৰ টিপি ধৰছে নিজৰ বডি এনে নিজে মৰিব ঠিকে কিন্তু যাই ধৰছে তাক মোমাই কিনে যাব মানে একদম ফুটা কৰি নিজৰ বডি ফুটা কৰি ফেক ওলাই ডাইৰেক্ট সেইকাৰণে মানে ফ্ৰী হেণ্ডেলিং কৰিব নালাগে সি ষ্ট্ৰেছত থকাৰ কাৰণে সি দৌৰিব কিন্তু মৰিব পাৰে কালি পৰহি আৰু তেনেকৈ মানে কি উইদাউট ৰেস্কিউ কৰিছে বা কিবা কৰিছে ই মই ভাবোঁ এতিয়ালৈকে আপোনালোকে যিমান ফাইটন ৰেডি কৰিছে নাই জংঘলত নহ'ব পাৰে থাকিব পাৰে কিন্তু যিমান সম্ভৱ 90% চান্সেছ নাই কাৰণ আমি নাজানো